ৰঙিয়াত পদপথ নিৰ্মাণৰ নামত মৰণ ফাঁদ ঠিকাদাৰৰ অপৰিকল্পিত কামত জনসাধাৰণৰ হাৰাশাস্তি ৰঙিয়া নগৰত পদপথ নিৰ্মাণৰ নামত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে নগৰখনৰ এনটি ৰোড এমজি ৰোড আৰু শান্তিপুৰ পথত একেলগে পদপথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত চৰম দুৰ্ভোগত ভুগিবলগীয়া হৈছে জনসাধাৰণ ঠিকাদাৰৰ অতি লেহেমীয়া গতি আৰু অপৰিকল্পিত কাৰ্যপদ্ধতিয়ে ৰঙিয়াবাসীক হাৰাশাস্তিত পেলাইছে ঠিকাদাৰ ধনেশ্বৰ কলিতাই নিজৰ মৈমতালিৰ মতে কাম চলাই চৰম অৰাজকতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে কাম এটাৰ পিছত আন এটা সম্পূৰ্ণ কৰিবলৈ স্থানীয় সচেতন মহলে আহ্বান জনাইছিল কিন্তু কোনো গুৰুত্ব নিদিয়াকৈ ঠিকাদাৰে নগৰৰ মাজমজিয়াৰ তিনিটাকৈ পথত একেলগে গাঁত খান্দি পথবোৰ চলাচল অযোগ্য কৰি তুলিছে এই অৰাজক পৰিস্থিতিৰ প্ৰভাৱ ইতিমধ্যে ৰঙিয়াৰ জনজীৱনৰ ওপৰত পৰিছে পথবোৰত যানজঁট তীব্ৰ হোৱাৰ উপৰি সৰু বৰ বহুতো দুৰ্ঘটনা সংঘটিত হৈছে তদুপৰি পদপথ নিৰ্মাণৰ অপৰিকল্পিত খননৰ ফলত ৰঙিয়া জৱাহৰলাল নেহেৰু শিশু বিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰা দেৱালো ভাঙি পৰিছে যিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে স্থানীয় প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে নগৰৰ ব্যৱসায়ীসকলে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰঙিয়া এনটি ৰোড মেইন টাউনৰ এইখিনি ব্যৱসায় কৰা জায়গা ঠিকাদাৰে ভাঙা 3 দিনমান ক'লে যে 3 দিনত আমি এইখিনি জায়গা ঠিক কৰি আপোনালোকক দি দিম এতিয়া ভাঙা আজি মোটামুটি 8-9 দিন হ'ল আধা কাম কৰি ফেলে ঠিকাদাৰে এতিয়া ঠিকাদাৰৰ পাতা নাই কাকো সুধিলেও কয় আধা কাম হৈছে আৰু নহয় কাম আমি বিৰাট অৱস্থা বেয়া দোকানত মাল ভৰাব পৰা নাই আজি নিজে এইখিনি জায়গা অলপ ঠিক কৰি লৈছোঁ কাষ্টমাৰ নাহে এতিয়া প্ৰশাসনে এইখিনি জায়গাত যদি চকু দিয়ে অলপ আমাৰো সুবিধা হয় মানুহৰ অসুবিধা হয় জাম লাগে অলপ পিছে আজি অলপ চাপা টাপা কৰি দিছে আৰু এইখিনি জায়গা আমি নিজে অলপ ঠিক কৰি লৈ যাতে মানুহ অহা যোৱাত সুবিধা কৰোঁ ৰাস্তাতে থোৱা আছে এতিয়াও থোৱা আছে শিলবালৰ ৰাস্তা যানজঁট হৈছে অলপ মোৰ পৰা যিদিনা ভাঙিছিল শনিবাৰ ৰাতি মোৰ পৰা 3 দিনত মোক ঠিক কৰি দিম বুলি কৈছিল 3 দিনত ক্লিয়াৰ কৰি দিব বুলি কৈছিল আৰু ইয়াতে বাৰিন্দা চাৰিন্দা আছিল সিহঁতে নিজে ইচ্ছামতে মানে ইমানখিনি জায়গা নাযায় সিহঁতে ইচ্ছামতে ভাঙি থৈ গৈছে নিজৰ ইচ্ছামতে ভাঙিছে বৰষুণ আহিলে এতিয়া আমি কি কৰিম এতিয়াতো আমি তাকে চিন্তা কৰিছোঁ ওচৰত ঈদ আহি আছে বিহু আহি আছে এনেকৈ আধা কাম এটা কৰি পেলাই থৈ দিলোঁ আৰু এই যে ঠিকাদাৰবিলাকে আমাৰ ৰঙিয়াত নৰ্দমাৰ কাম কৰে ড্ৰেইনৰ কাম কৰে প্ৰায় প্ৰতি বছৰে কেতিয়াবা ৰিপেয়াৰিং কৰে কেতিয়াবা ফ্ৰেছ কাম কৰে এই পানীবোৰ ক'ত যাব কিবা প্লেন আছে নে নক্সা আছে নে নাই ৰঙিয়া চহৰৰ পানীবোৰ ক'ৰ পৰা ক'ত পেলাব তাৰ কিবা নক্সা আছে নে নাই কেৱল আহা টকাকেইটা খোৱাৰ কাৰণে ফণ্ড দি নেকি এইটো এতিয়া আমি শুনিছোঁ যে তেওঁ আমাৰ স্থানীয় বিধায়কৰ খুব সমাজস্বৰূপ পূৰ্বে তেওঁ আছিল অন্য একজনৰ এতিয়া তেওঁৰ সমাজস্বৰূপ গতিকে তেওঁ চব প্ৰায় ঠিকাবোৰ পায় এতিয়া মই PWD কম যে এইরকম অরাজকতার কিয় সৃষ্টি হৈছে এটা এটা কাম সিজিল কৰি কাম কৰা উচিত আমাৰ যে এতিয়া LP স্কুলখনত শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা সমস্যাৰ সৃষ্টি হৈছে কাৰণ আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালীবিলাকে একদম বাহিৰৰ ফালে তেওঁলোকে মূৰ পোনাই থাকে কোলাহলৰ এটা পৰিৱেশ গতিকে এই পৰিৱেশৰ কোন দায়ী মই ভাবোঁ যে PWD ডিপাৰ্টমেণ্টৰ চিন্তা কৰা উচিত ৰঙিয়াখনক কেনেকৈ অৰাজকতাৰ মাজলৈ ঠেলি পঠিয়াব নালাগে আৰু একজন ঠিকাদাৰে বিভিন্ন ঠাইত কাম আৰম্ভ কৰিছে আচলতে প্ৰকৃতপক্ষে ঠিকমতে টেণ্ডাৰ হৈছে নে তাকো সন্দেহ আছে গতিকে আমাৰ PWD ডিপাৰ্টমেণ্টে বিভাগীয় ডিপাৰ্টমেণ্টে গোটেই বস্তুটো নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ নামত বা নলা নৰ্দমা বনোৱাৰ নামত তেওঁলোকৰ কি প্লেন ৰাইজকো অৱগত কৰা দৰকাৰ কাৰণ যদি পানীটো সৰু পানী ক'ত নাযায় তেনেহ'লে কি নৰ্দমা কেৱল টকাকেইটা খোৱাৰ কাৰণে নেকি গতিকে মই ভাবোঁ যে বিভাগীয়ভাৱে এইটো এটা ভালকৈ তদন্ত কৰা উচিত আৰু কামখিনি যাতে এটাৰ পিছত এটাকৈ চিজিল কৰি কৰে মানুহৰ যাতে কোনো হাৰাশাস্তি নহয় তীব্ৰ যানজঁটৰ যাতে সৃষ্টি নহয় ল'ৰা ছোৱালীবিলাকৰ যাতে পঢ়া শুনাৰ বাধাপ্ৰাপ্ত নহয় তাৰ ব্যৱস্থা কৰা উচিত তেওঁ অ'ত গাঁত খান্দিবলৈ আৰম্ভ কৰিছে তেওঁলোকে ড্ৰেইন কৰাৰ নামত ইতিমধ্যে জৱাহৰলাল নেহৰুৰ যিখন শিশু বিদ্যালয় আছে জৱাহৰলাল নেহৰু শিশু বিদ্যালয় তাৰ যিখন দেৱাল আছে এখন ভাঙি পৰিছে চাৰিওকাষে তাৰ যিটো শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট হৈছে আৰু সেইটো কাম আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে এনটি ৰোডতো কাম আৰম্ভ কৰিছে য'ত তীব্ৰ যানজঁট আৰু তাত লক্ষ্য কৰিছোঁ যে তাতো যেতিয়া মেটেৰিয়েলছবিলাক থয় সাংঘাতিক অৱস্থা হয় তাৰপিছত তেওঁলোকে শান্তিপুৰতো এটা কাম কৰিছে আৰু একেজন ঠিকাদাৰে এইটো কাম কৰিছে কি হিচাপে কৰিছে নাজানো ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24